ইমান যে সোৱাদ হ'ব কোনো কাৰণে মই ভবা নাছিলোঁ আৰু কোনোদিন বনোৱাও নাছিলোঁ। যিহেতু ৰান্ধনি হয় ন, সেইকাৰণে ভাবিলোঁ এনেদৰে বনাই খালেনো কেনেকুৱা লাগিব, সেয়ে বনালোঁ। আৰু আপোনালোকে যদি বনাই খোৱা নাই তেনেহ'লে এনেদৰে বনাই খাব, একদম খুবেই ধুনীয়া হয়, খাবলৈ বহুত ধুনীয়া হয়। আহকচোন কেনে কৰি বনালোঁ। এয়া দেখিছেনে, আমি বৰ কচু বুলি কওঁ, আপোনালোকে কি কচু বুলি কয় সেইটো জনাব হা। ঘৰৰে আছিলে, তাৰ পৰা মানে এডাল কাটি ল'লোঁ। কাটি লোৱাৰ পিছতে অলপ থলোঁ, এডাল দেখাই দিছোঁ, মানে 1 পিচ লৈ লৈছোঁ। এতিয়া এই কচুখিনি মানে মই ধুনীয়াকৈ বাকলিটো এৰুৱাই ল'ম, এৰুৱাই লৈ টুকুৰা টুকুৰকৈ কাটি ল'ম। আপোনালোকে এনেই বৰ কচুৰ লগত হয়তো মাছেহে দি খাই পাইছে ন, কিন্তু এনেকুৱা বৰ কচুৰ লগতো মানে ব্ৰইলাৰ মাংসৰো খাবলৈ ইমানেই যে সোৱাদ হয়, কোনোদিন বনোৱাও নাছিলোঁ কিন্তু বনাই ল'লোঁ। তাৰ বাবে গোটেইখিনি মই মানে যোগাৰ কৰি ল'লোঁ। জালুক লৈছোঁ, কেঁচা জালুক লৈছোঁ দেই, জিৰা লৈছোঁ, পিঁয়াজ এটা, ডাঙৰ পিঁয়াজ এটা লৈছোঁ, তাৰপিছত আদা নহৰু, আৰু তাৰ বাবে এইখিনি কাটি ল'লোঁ। আৰু ব্ৰইলাৰ মাংস যিহেতু গৰম পানী দি ধুনীয়াকৈ ধুই লৈছোঁ, অলপ সময় থৈ দিছোঁ মানে তাৰ গেটটো, আৰু তাৰ বাবে গছত লগাই ভোট জলকীয়া হয়, সকলোখিনি পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া মই বনাম। মাংসখিনি ধুই ল'লোঁ, বেছি মাংস নহয়, আধা কেজিমান হ'ব। তাতে তেল দি ল'লোঁ, তেল দি তাতে এতিয়া এটা তেজপাত দিলোঁ, পিঁয়াজখিনি দিলোঁ, ধুনীয়াকৈ অকণমান সময় লৰাই ল'লোঁ। আৰু তাতে সেই জালুক আৰু জিৰাৰ পেষ্টটো তাতে দি দিলোঁ, আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দিলোঁ। দি মাংসখিনি দি এতিয়া ধুনীয়াকৈ লৰাই ল'ম, অলপ সময় ভাজিম, মানে এইটো ধুনীয়াকৈ ভাজি ল'ব লাগিব। জেনেৰেলি চব্জি যেনেকৈ বনোৱা যায় তেনেকৈ বনাই লওঁ। তাতে এতিয়া মই সেই কাটি লোৱা কচুখিনিও দি দিলোঁ, দি ধুনীয়াকৈ ভাজি ল'লোঁ। অলপ সময় ভাজিলোঁ, ঢাকনা দিলোঁ, সেইটো দেখাব নহ'লে, আৰু গৰম পানী আছিলে সেইখিনি মই তাতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ উতলাই আছে, মানে উতলি আছে, আৰু উতলি থাকোঁতে থাকোঁতে এটা সময়ত ৰৈ যাব, মানে ইমান ধুনীয়া হয় যে খাবলৈ। যিহেতু গৃহিণী হয় ন, ৰান্ধনি হয়, তাৰ বাবে মানে কি লৈছোঁ জানেনে, এইটো ইলাচি লৈছোঁ, লং লৈছোঁ, আৰু ডালচেনি, সেইটো ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। যিহেতু মাংস হয়, তাত এই গৰম মছলা আৰু দিলে বেছি ভাল লাগিব ন। আৰু ইয়াক কাশ্মীৰী 1 চামুচমান দি দিছোঁ। ফাইনেলি হ'বলৈ হৈ গৈছে, চাওকচোন কিমান ধুনীয়া কালাৰ হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে খোৱা নাই এনেদৰে বনাই খাব, আৰু মোক এটা কমেণ্ট কৰিব কেতিয়াও নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই, আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম, বাই।